2008 চনৰ পৰা নিউজ লাইভৰ মালিক ৰিণিকী ভূঞা বুলি বা পৰিচালন সঞ্চালিকা বুলি সকলোৱে জানে কিমানবাৰ তাতে গৈছে তৰুণ গগৈ গৈছে সেই চেনেলটোৰ সন্মুখত ধৰ্ণা দিয়া এটা বাচ্চাৰ কাম নহয় নেকি কিবা নতুন এটা আৱিষ্কাৰ কৰিছো বেলেগ কথা নিউজ লাইভটো তাতে ৰিণিকী ভূঞা শৰ্মা CMD বুলি পৃথিৱীটো সবেই জানে আৰু কংগ্ৰেছৰ লিডাৰ বিলাক গধূলি টক শ্ব'ত যায় আকৌ সেই চেনেলটোতে বাহিৰত গৈ 50টাৰ মানে হুলস্থুল কৰাটো বাচ্চা নহয় জানো বোলে কিবা নতুন সোণৰ খনি এটা আৱিষ্কাৰ কৰিলো যেটো ইলেকশন এফিডেভিটত দেখুৱা নাই তাতে যাওক কিন্তু কালিটো জবাব দিব লাগিব যে পাকিস্তানৰ একাউণ্টত কিমান টকা আছিল হেইটোটো ইলেকশন এফিডেভিটত দিয়া নাই ইলেকশন এফিডেভিটত ইংল্যান্ডত থকা একাউণ্ট আৰু পাকিস্তান থকা একাউণ্টৰ টকা দি দেখুৱাব লাগিব নে পিঠানিয়া কালেকশন কৰা মাল বিলাক ক'ত গ'ল পইচা বিলাক ক'ত গ'ল এটা আমি লগাই দিও নেকি যে পিঠানি ইন্ডাষ্ট্ৰিয়েল ইষ্টেটৰ সন্মুখত গৈ বিজেপিয়ে ধৰ্ণা দিও ইংল্যান্ডত গৈতো এতিয়া আমি ধৰ্ণা দিব নোৱাৰো পাকিস্তানত গৈতো আমি ধৰ্ণা দিব নোৱাৰো নে পাৰিম একাউণ্ট নম্বৰ দিছে একাউণ্টত কিমান টকা আছে দিয়া নাই আপোনালোকে 2024ৰ এফিডেভিট চাওক সো এইবিলাক খুন্দাই যাব নহয় আজি পদুত বৰদলৈ ক'ত গৈছে নিউজ লাইভৰ সন্মুখত পদুত বৰদলৈ FM ৰেডিঅ' ষ্টেচন নাই গপছপ নাই তাতে আমি গৈছো নেকি তেওঁলোকে বুজি নাপায় গোটে হাতীগাঁৱৰ গোটে হোটেল বিলাক কংগ্ৰেছী লিডাৰ বিলাকৰ হয় নে নহয় গোটে হোটেল বিলাক কংগ্ৰেছৰ লিডাৰ বিলাকৰ হয় নে নহয় আৰু গৰৰ খৰ্গৰ পইচা বিলাক ক'ত আছে হেইটোৰতো এটা হিচাপ হ'ব লাগিব সেইকাৰণে ভাই আমাক এনে টানা টুনা নকৰিবা ইলেকশন খেল যি ঘাৰক বেলেগ কথা এইটা কি বাচ্চাৰ কাম কৰি আছে